Good afternoon, everyone. আজি মই আপোনালোকক ওৰেল কেমোথেৰাপিৰ ওপৰত কিছু কথা আলোচনা কৰিম বুলি আহিলো। ওৰেল কেমোথেৰাপি বহুতৰ ৰোগীবোৰৰ যেতিয়া আমাৰ ওচৰত আহে তেওঁলোকৰ এটা কুৱেশ্যন থাকে বা গাঁৱৰ পৰা অহা ৰোগীবোৰক গাঁৱৰ মানুহ বা কিছুমান মানুহে কয় যে কেমোথেৰাপি যথেষ্ট সাইড ইফেক্ট আছে, তেওঁলোকৰ পেশেন্টবোৰ দুৰ্বল হৈ আছে, এতিয়াও পেশেন্টবোৰ খাব নোৱাৰে। এনেকুৱা ক্ষেত্ৰত ডক্টৰে যদি কেমোথেৰাপি দিয়ে আৰু এই কেমোথেৰাপি পেশেন্টক যথেষ্ট দুৰ্বল কৰি দিব আৰু ৰোগী সোনকালে বেয়া হৈ যাব। এটা আশংকাত পেশেন্টবোৰ আমাৰ তাত আহে। হয়তো এই আশংকাটোত বহুত পেশেন্টে নাহেও আমাৰ তাত, তেওঁলোকে এটা অন্তৰত মনত ভয় ভাৱ তেওঁলোকৰ আহে যে যদি এনেকুৱা অৱস্থাত আমাৰ ৰোগীসকল ডক্টৰৰ ওচৰত আহোঁ আৰু ডক্টৰে যদি কেমোথেৰাপি দিয়ে, ইনজেকশ্যন কেমোথেৰাপি, তেতিয়াহ'লেচোন আমাৰ ৰোগীসকল আৰু দিন বেছি দুৰ্বল হৈ যাব আৰু বেয়া হৈ যাব। এতিয়া কথা হ'ল এই কেঞ্চাৰ ৰোগটো নিয়ন্ত্ৰণ কৰাৰ কাৰণে সাধাৰণতে মানুহে যেনেধৰণে ভাবে যে ইনজেকশ্যন কেমোথেৰাপিবোৰো থাকে, তাৰ বাহিৰে কোনো অল্টাৰনেটিভ নাই, সেইটো এটা ভুল ধাৰণা। ওৰেল কেমোথেৰাপিও যথেষ্ট পৰিমাণে আমি দেখোঁ যেতিয়া ৰোগীসকল দুৰ্বল হয় বা এডভান্স মেটাষ্টেটিক ডিজিজ হয়, য'ত আমি জানো যে ৰোগীসকলক আমি দীৰ্ঘদিনীয়া এটা চিকিৎসা দিবৰ কাৰণে স্বাস্থ্যটো ভালে ৰাখিব লাগিব। তেনেকুৱা ক্ষেত্ৰত আমি তেওঁলোকৰ স্বাস্থ্য চাই, জেনেৰেল কণ্ডিশ্যন চাই ওৰেল কেমোথেৰাপি কিছুমানক প্ৰয়োগ কৰোঁ। এই ওৰেল কেমোথেৰাপিৰ ছাইড ইফেক্ট তেনেকৈ কোনো নাই, ঘৰতে খাব পাৰি, কনভিনিয়েণ্ট হয়। চুলি সৰা, বমিৰ ভাৱ থকা, এইবোৰ ধৰণৰ ছাইড ইফেক্ট, দুৰ্বল হৈ যোৱা, হিমোগ্ল'বিন কমি যোৱা খুব কম পৰিমাণে এই ওৰেল কেমোথেৰাপিবোৰত পোৱা যায়। এতিয়া যদি ৰোগীসকলে সোধে ছাৰ এনেকুৱা ধৰণৰ ওৰেল কেমোথেৰাপি কি বেমাৰতনো আমি দিব পাৰোঁ, চাব গ'লে যদি আমি গোটেই শৰীৰটোক এবাৰ ভাবি লওঁ, তেতিয়াহ'লে এই ধৰণৰ ওৰেল কেমোথেৰাপি ব্ৰেইন টিউমাৰৰ পৰা আদি কৰি মুখৰ হেড এণ্ড নেক কেঞ্চাৰ, খাদ্যনলীৰ ইছ'ফেগাছ কেঞ্চাৰ, লাং কেঞ্চাৰ, কিছু পৰিমাণৰ পাৰ্টিকুলাৰ লাং কেঞ্চাৰ, য'ত আমি বিশেষ ধৰণৰ কিছুমান টেষ্ট কৰি মিউটেশ্যন টেষ্ট, ড্ৰাইভাৰ মিউটেশ্যন টেষ্ট কৰি সেইবোৰ টেবলেট ফৰ্মত ওৰেল কেমোথেৰাপি দিব পাৰোঁ। ঠিক তেনেকৈ এডভান্স মেটাষ্টেটিক ডিজিজত আমি ষ্টমাক কেঞ্চাৰ, পাকস্থলী কেঞ্চাৰতো দিব পাৰোঁ। খাদ্যনলীৰ তলৰ ভাগৰ যিবিলাক কোলন কেঞ্চাৰ, বৃহদান্ত্ৰৰ কেঞ্চাৰ, সেইবোৰক আমি এনেকুৱা ধৰণৰ কেমোথেৰাপি দিব পাৰোঁ। লিভাৰ কেঞ্চাৰ, কিডনী কেঞ্চাৰ ইত্যাদি কেঞ্চাৰবোৰতো ওৰেল কেমোথেৰাপি যথেষ্ট পৰিমাণে প্ৰয়োগ হোৱা দেখা যায়।